তো আমি কোষৰ গঠন আৰু কাৰ্য অধ্যায়টোত শৰ্ট কুৱেশ্যন আলোচনা কৰিছিলোঁ। এতিয়া আমি কৰিম 1 নম্বৰ কুৱেশ্যনটো আছে যে কোষ কাক বোলে, কোষৰ বিভিন্ন প্ৰকাৰ উল্লেখ কৰা। তো আমি এনসাৰটো লিখিম যে জীৱ দেহ গঠনৰ ক্ষুদ্ৰতম এককটোকে কোষ বোলে। কোষ হ'ল দুই প্ৰকাৰ। 1 নম্বৰত আছে সংকোষ কেন্দ্ৰীয় কোষ আৰু 2 নম্বৰত আছে প্ৰকোষ কেন্দ্ৰীয় কোষ। তো আমি এতিয়া পঢ়িম প্ৰকোষ কেন্দ্ৰীয় কোষ মানে কি। যে প্ৰকোষ কেন্দ্ৰীয় কোষ এনে কোষত সুসংগঠিত কোষ কেন্দ্ৰ নাথাকে। প্ৰকোষ কেন্দ্ৰীয় কোষত সুসংগঠিত কোষ কেন্দ্ৰ নাথাকে, যেনে বিভিন্ন প্ৰকাৰৰ বেক্টেৰিয়া। উদাহৰণ হিচাপে আমি এইখিনি দিম। 2 নম্বৰত আছে কি যে সংকোষ কেন্দ্ৰীয় কোষ। এই ধৰণৰ কোষত স্পষ্ট আৰু সুসংগঠিত কোষ কেন্দ্ৰ থাকে। বেক্টেৰিয়াৰ বাহিৰে সকলো উদ্ভিদ আৰু প্ৰাণী কোষত এনে কোষ থাকে। তো আমি এইখিনি এনসাৰ লিখিলে হৈ যাব আমাৰ 1 মাৰ্কৰ যেটো কোৱেশ্চন আছিলে, কোৱেশ্চন নম্বৰ 1ৰ। তো এতিয়া আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 2। তো কোৱেশ্চন নম্বৰ 2ত আমাৰ যেটো কোৱেশ্চন দিয়া আছে সেই কোৱেশ্চনটো হ'ল যে কোষৰ কোষাবৰণৰ গঠন আৰু কাৰ্য উল্লেখ কৰা। তো এইটোত আমি পঢ়িব লাগিব বা এনসাৰ কৰিম যে প্ৰতিটো প্ৰকোষ কেন্দ্ৰীয় কোষক আৱৰি এখন আৱৰণ আছে, এই হ'ল কোষাবৰণ। তো কোষাবৰণ মানে পালো যে প্ৰতিটো প্ৰকোষ কেন্দ্ৰীয় কোষক আৱৰি এখন আৱৰণ আছে, এই হ'ল কোষাবৰণ। ই অতিশয় পাতল প্ৰটিন আৰু স্নেহ পদাৰ্থ নামৰ দুবিধ পদাৰ্থৰে আৱৰণখন গঠিত। আৱৰণখনে কোষ একোটাক ওচৰৰ কোষৰ পৰা পৃথক কৰি ৰাখে। ইয়াত অতি ক্ষুদ্ৰ ৰন্ধ্ৰ থাকে। ৰন্ধ্ৰৰ মাজেৰে পানী আৰু আয়ন আৰু কিছুমান পদাৰ্থ কণা চলাচল কৰিব পাৰে। ই কোষটোক প্ৰতিৰক্ষা প্ৰদান কৰে। তো এইখিনি আছিল আমাৰ 2 নম্বৰ কুৱেশ্চন। 2 নম্বৰ কুৱেশ্চনৰ যেটো এনসাৰ আমি যদি এইখিনি লিখি দিওঁ তেনেহ'লে আমাৰ 2 নম্বৰ কুৱেশ্চন এনসাৰটো হৈ যাব। তো এইখিনিতে আমি কি কৰিম যে 1 নম্বৰ আৰু 2 নম্বৰ যেটো কুৱেশ্চন আছিলে এই কুৱেশ্চনখিনি এইখিনি এনসাৰ যদি আমি লিখো বা আমাৰ পৰীক্ষাত যদি আহে তেনেহ'লে আমাৰ কাৰণে হৈ যাব বা ইনসাফিচিয়েন্ট। তো এইখিনি তোমালোকে সবে ভালকে পঢ়ি ল'বা।